হেল্ল' গাইছ নমস্কাৰ আৰু আহিছোঁ পুৰা পথাৰত ধানো হ'বৰ কাৰণে আৰু চাওক ইমান ধুনীয়া সেউজীয়া পথাৰ আৰু এনেকৈ এতিয়া পুৰা কান্ধত বাংকটো লৈ কিনে আহিলোঁ ধানো হ'বৰ কাৰণে আৰু আজি ধানো হোৱা পাৰ্টনাৰ বহুত তো এইপিনে চাওক সৰু সৰু ভাইটিহঁতে পুৰা ধুনীয়াকৈ ধান হৈ আছে দেখিছা পুৰা মানে মোক হেল্প কৰি আছে সিহঁতে চাওক ভাইটিটো ধুনীয়াকৈ আৰু পিছত আছে এইটো আমাৰ সৰু বাবু চাওক ধুনীয়াকৈ ধান মূৰত লৈ গৈ আছে আৰু ময়ো এনেকৈ কান্ধত বাংকাৰে ধানবোৰ মানে চপাই আছোঁ সেয়া চাওক পুৰা একদম মানে তাজা তাজা মানে কাটি আছে আৰু বাছ উহাই আছোঁ আৰু এইপিনে চাওক পুৰা একদম সেউজীয়া দেখিছে গাইছ আৰু এতিয়া আমাৰ হৈ গ'ল পুৰা ৰেষ্ট টাইম আৰু পুৰা খাই আছোঁ এয়া চাওক পুৰা বৰা খাই আছোঁ গৰমা গৰম লৈ আহিছে আৰু সকলোৱে চাওক পুৰা আমি একত হৈ কিনে খাই আছোঁ আৰু এনেকৈ নাস্তা পানী কৰি কিনে আহিলোঁ নমি আৰু মোক অহা দেখি চাওক পেটা হৈ পিনে পুৰা আহি গ'ল পথাৰত মানে তাৰ মাহীৰ লগত এয়া চাওক আৰু এনেকৈ আমাৰ ককায়ৰ ধান হৈ আছে আৰু চাওক এই ককাইৰ হাঁহিটো কিমান ধুনীয়া লাগিছে ন দেখিছে গাইছ ৱাও আৰু এনেকৈ পুৰা বাইদেউহঁতে পুৰা ধান কাটি আছে এয়া চাওক আৰু আমি ধানবোৰ চপাই আছোঁ ইপিনে কাটি আছে আৰু আমি ইপিনে ধান চপাই আছোঁ আৰু এনেকৈ অৱশেষত আমাৰ হৈ গ'ল ধান চপোৱা আৰু ট্ৰেক্টৰো আহি গ'ল এয়া চাওক তো এতিয়া ধানবোৰ বাছ ধান মাৰাব লাগে আৰু বাছ ধানবোৰ লৈ যাব লাগে আৰু এনেকৈ ককাই ধানবোৰ মানে পুৰা একদম মানে মেচিনত ঢালি আছে আৰু ইপিনে চাওক ধুনীয়াকৈ ধানবোৰ ওলাই আহি আছে আৰু এনেকৈ খেৰবোৰ কি ধুনীয়াকৈ চাওক পুৰা চাইডেৰে ওলাই আছে আৰু ইপিনে আবিলেও হৈ গ'ল আৰু গাইছ